বীৰগণ মহাৰাজ কোৱাচোন ৰাজ্যৰ মংগল বাতৰি কৰিছেনে সকলোৱে হৰিৰ কীৰ্তন সন্ধ্যা পুৱা পাদ্য অঘ্যলৈ পুজিছেনে হৰিৰ চৰণ হয় নেকি কোনোজনৰ কিবা মংগল মহাৰাজ শ্ৰী হৰিৰ করুণাত সকলো প্ৰজাৰে মংগল ভক্তিভাৱে সকলো প্ৰজাই নিতেই কৰে হৰি কীৰ্তন কোনো দিশে হোৱা নাই একো অমংগল উত্তম সেনাপতি চন্দ্ৰকেতু আজ্ঞা কৰক মহাৰাজ কোৱাচোন ৰাজ্যৰ সীমাৰ বাতৰি স্বৰ্ণময় এই চম্পক ৰাজ্যত কৰে নেকি কোনোজনে শত্ৰু জ্ঞান কোৱা চন্দ্ৰকেতু তোমাৰ ওপৰতেই ন্যস্ত আছে ৰাজ্যৰ ৰক্ষাৰ ভাৰ নিশ্চিন্ত থাকক মহাৰাজ এনে শক্তি আছে কাৰ সম্পৰ্কক কৰে শত্ৰু জ্ঞান যদিও বা কৰে কোনোজনে হাতে গলে বান্ধি কেশে ধৰি আনি জীৱন্তে তাক উত্তপ্ত তৈলকুণ্ডত কৰিম নিক্ষেপ সন্তোষিত হলো মই তোমাৰ কথা মহাৰাজ তোমালোকৰ সাহস তোমালোকৰ বীৰত্ব সঁচাকৈ প্ৰশংসনীয় ধন্য আদি চম্পকৰ প্ৰজাগণ ধন্য আদি চম্পক ৰাজন বীৰগণ মহাৰাজ আজিলৈ সভা ইমানতেই ভংগ কৰা হওক যোৱা নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ দাদা মহানামে ৰজা হংসধ্বজৰ পুত্ৰ আমি দুজন পিতৃ আজ্ঞা পালে অহৰ্নিশে কৰি আছো মাতৃভূমিৰ চৰণ বন্দন দাদা কোৱা ভাই দাদা আমাতকৈ সুখী জানো আছে কোনোজন সঁচা দাদা সঁচাকৈ সুখী আমি সাৰ্থক জীৱন জন্মভূমি সম্পৰ্কৰ সুৰক্ষাৰ বাবে বিপত্তি বিঘিনি আছে যত মানে নিজ শক্তিৰে মখিমূৰ কৰিব নায়াকে যাৰ শিৰত দিতে পিতৃ মাতৃৰ আশীষ বৰষে তেনেজনৰ সমান ভাগ্যৱান কোন হ'ব পাৰে দাদা উচিত কথাই কৈছা দাদা বলা চৰণ স্পৰ্শ কৰি পিতৃৰ পৰা আশীৰ্বাদ কৰগৈ গ্ৰহণ বলা দাদা
বীৰগণ মহাৰাজ আছে নেকি ৰাজ্যৰ কিবা নতুন সম্ভেদ? মহারাজ জানিব পাৰিছো হস্তিনাৰ ৰজা যুধিষ্ঠিৰে অশ্বমেধ মহাযজ্ঞ কৰিছে তাৰে নিমিত্তে মুক্ত কৰি দিয়া যজ্ঞৰস্য অবেখিচাহিয়ে সম্পন্ন কৰে। নিজৰ শক্তিক নিজেই প্ৰশংসি অশ্বৰ ৰক্ষাৰ ভাৰ অৰ্জুনক ভাবি অশ্বৰ লালাটত লিখিছে বাতৰি। কি লিখা আছে তাত? গৌৰৱে লিখিছে তাত, যদি কোনোজনে পাণ্ডৱৰ যজ্ঞ অশ্ব কৰে বন্ধন, পাণ্ডুখুত অৰ্জুনে নিজ বাহুবলে সেই অশ্ব কৰিব মুকলি। কি অশ্ব ৰক্ষাৰ বাবে আহিব অৰ্জুন? হয় মহাৰাজ। সুন্দৰ, অতি সুন্দৰ। পিতা পিতা বাছা মোৰ কাষলৈ আহ। পিতা বাছাহঁত পিতা আজি আমাৰ সৌভাগ্যৰ দিন। কিহৰ সৌভাগ্য পিতা? বাছাহঁত পিতা পাণ্ডু পুত্ৰ যুধিষ্ঠিৰ হেনো অশ্বমেধ মহাযজ্ঞ কৰিছাইজন। সেই নিমিত্তে অশ্ব ৰক্ষাৰ ভাৰ তৃতীয় পাণ্ডৱ অৰ্জুনক অৰ্পণ কৰি মেলি দিয়া যজ্ঞৰ অশ্ব আজি সম্পৰ্কত কৰিছে প্ৰণাম। ইয়াত আমাৰ সৌভাগ্যৰ কথা কি আছে পিতা? আছে পিতা আছে বাছা, ইয়াত আমাৰ সৌভাগ্যৰ কথা আছে। পিতা শুনা শুনা সকলোৱে, পিতা পাণ্ডৱৰ যজ্ঞ অশ্ব বন্ধন কৰিম আমি অতি সাহসেৰে। বিনা যুদ্ধে যজ্ঞ অশ্ব নিদিওঁ নিদিও 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 পিতা পাণ্ডৱৰ সতে যুদ্ধ পিতা? সেই যুদ্ধই খুলি দিব চম্পকৰ সৌভাগ্যৰ দুৱাৰ। পিতা অৰ্জুনকে বৰিভাৱে কৰিলে আহ্বান, পাৰ্থৰ সহায়ৰ বাবে নিশ্চয় লগত আহিব কৃষ্ণ জনাৰ্দন। আৰু আৰু চম্পকত পদাৰ্পণ হ'ব নৰ নাৰায়ণ। শ্ৰীহৰি দৰ্শনৰ বাবেই হ'ব এই আয়োজন। মহাৰাজ আপুনি অতি উত্তম বিচাৰ কৰিছে। আদেশ কৰক মহাৰাজ, এই মুহূৰ্ততে পাণ্ডৱৰ যজ্ঞ কৰিম বন্ধন। সঁচা মহাৰাজ, শক্তিহীন নহয় আজি সম্পক বাহিনী। পাণ্ডৱেও জানিব ৰণতে মহাশক্তিৰ অধিকাৰীয়ে সম্পক সেনানী। পুত্ৰদয়, পিতা তোমালোকৰ মতামত? পিতৃ আজ্ঞা পালনৰ বাবে অধম পুত্ৰই সদায় প্ৰস্তুত পিতা। কওক পিতৃদেৱ, কিদৰে পূৰ্ণ হ'ব লক্ষ্য আপোনাৰ? তেন্তে বীৰগণ মহাৰাজ অতি শীঘ্ৰে পাণ্ডৱৰ যজ্ঞ কৰিব বন্ধন। শুনা শুনা পুত্ৰদয়, পিতা সকলোৱে ৰণ সাজে সজ্জিত হৈ পাণ্ডৱৰ শত্ৰুৰূপে ৰাজ্যৰ প্ৰথম দ্বাৰতেই কৰিব অপেক্ষা। যোৱা যোৱা বীৰগণ, নাৰায়ণ দৰ্শনৰ বাবে ৰণ সাজে হোৱাগৈ প্ৰস্তুত। আৰু মই যাওঁ এই শুভ সংবাদ মহাৰাণীক কৰোগৈ অৱগত। ভাল মহাৰাজ। হৰি
চন্দ্ৰকেতু এই সেই পাণ্ডৱৰ যজ্ঞ অশ্ব সাৱধানে কৰিবা বন্ধন। অভুৰ বন্ধনে যজ্ঞ ৰস্য সঁচাকৈ অতি বিদুপন। চোৱা চন্দ্ৰকেতু, কুৰুক্ষেত্ৰ বিজয়ী সেই পাঞ্চ পাণ্ডৱে ললাটত লিখিছে পত্ৰ নিজৰ বীৰত্ব প্ৰকাশী। হক কুৰুক্ষেত্ৰ বিজয়ী পঞ্চ পাণ্ডৱ সম্পৰ্কে নাই নকৰে সহ্য এনে দম্ভ অহংকাৰ। চন্দ্ৰকেতু অতি শীঘ্ৰে বন্ধন কৰা এই যজ্ঞ ৰস্য সম্পৰ্কে নাই সৃষ্টি কৰিব আৰু এক নতুন কুৰুক্ষেত্ৰ। আজিৰ পৰা এই অস্ত্ৰই চম্পকৰ আতিথ্য কৰিব গ্ৰহণ। বলা চন্দ্ৰসেন। হৰি বান্ধৱীৰ ধনঞ্জয় পাইছানে কিবা সম্ভেদ অশ্বৰামা কৰে নেকি কোনোজনে অশ্বমেধ মহাযজ্ঞৰ অশ্ববন্ধন। যোৱা বীৰগ অবিলম্বে তাৰ কৰাগৈ সন্ধান। হে ধনঞ্জয়, দূতৰ মুখেৰে পাৰিছো জানিব চম্পকৰাজ শংখধ্বজে যজ্ঞ অশ্বমাৰ কৰিছে বন্ধন। কি পাণ্ডৱৰ যজ্ঞৰ অশ্ববন্ধনৰ কৰিছে সাহস এই চম্পক নৃপতিয়ে? বুজা নাই সি পাণ্ডৱৰ শকতিৰ কথা।
আদেশ কৰা হে বান্দৰ নন্দন আজি এতিয়াই মই প্ৰৱেশ কৰো হে চম্পকী ৰাজ্যত। হে কৃতিব্য, ধৰ্মৰাজৰ অনুমতি লৈ মইতো আহিছো অশ্বৰক্ষাৰ বাবে। আজ্ঞা দিয়া মোক অসীম শক্তিৰে যুঁজি ৰণপ্ৰাংগণত পৰিচয় দিম মই কৰ্ণৰ দলই। সখা সখা আহা আহা সখা। প্ৰণাম যদুপতি। যদুপতি, জানিব পাৰিছো চম্পকৰাজ শংখধ্বজে যজ্ঞৰস্ব আমাৰ কৰিছে বন্ধন। চিনা নাই আজিও পাণ্ডৱক, বুজা নাই অৰ্জুনৰ শকতিৰ কথা। সেয়ে আজি শংখধ্বজে আহ্বানিছে ৰণ। পাহৰিছে সুবুদ্ধি মৰণৰ বেলা। শত্ৰু শক্তিহীন বুলি নাভাবিবা সখা। কেনেকৈ জানিবা, থাকিবওতো পাৰে কোনোজন তোমাতকৈ বীৰ। যদুপতি, নিজৰ শক্তিক নিজেই প্ৰশংসি শত্ৰুক দুৰ্বল বুলি ভবাটো অন্যায়। সময়হে ক'ব কাৰ হ'ব জয় আৰু কাৰ পৰাজয়। হে মাধৱ, তেনে কথা নকবাতো নাই। মধ্যম পাণ্ডৱ মই বীৰ ধনঞ্জয়। কান্দিবত মাৰিলে বান, ভিদাৰি আকাশ পাতাল বিনাশ কৰিম শত্ৰু চিৰকাললৈ। আমিও নহওঁ শক্তিহীন। পাণ্ডৱৰ শত্ৰুৰূপে যদি কোনো হয় উপস্থিত, প্ৰাণে সমৰ কৰি ৰণ প্ৰাংগণত পাণ্ডৱৰ সন্মান ৰাখিব। হে নারায়ণ, হ'ব পাৰে শক্তিধৰ শত্ৰু সেনাগণ। আমিওতো নহয় দুৰ্বল। দেখিলে সমর কৌশল কর্ণনন্দনৰ, দূৰতে পলাব শত্ৰু, উৰিব বিজয় ধ্বজা পঞ্চ পাণ্ডৱৰ। শত্ৰু জয় কৰিব পাৰিম বুলি নিজৰ ওপৰত তেন্তে অটল বিশ্বাস। সন্দেহ আছে যদুপতি? সন্দেহ অৱশ্যে নাই, কিন্তু ভাবিছো তোমাৰ এই যাত্ৰাত নিশ্চয় মোৰ সহায়ৰ কোনো প্ৰয়োজন নাই। হে কেশৱ, তুমি কায়া ছায়া মাথো পাণ্ডৱ তোমাৰ। তুমি যদি নাথাকা সহায় অৰ্জুনৰ গান্ধিবত নাবাজে টংকাৰ। অভিমান নকৰিবা যদুপতি, তুমি এইটো অৰ্জুনৰ প্ৰাণ। তুমি বিনে পাৰ্থৰ হব অৱসান। নমে পাৰ্থস্তে কৰ্তব্যং ত্ৰিজু, লোকেষু কিঞ্চন নানাবাপ্তম বাপ্তব্যং বৰ্ত এব সকর্ম। দেখা দেখা সর্ব জন লীলা বান্ধবক দেখাইলা পথৰ এই তিনিওলোকত মোৰ কৰ্তব্য একো নাই, মোৰ প্ৰাপ্য বা অপ্ৰাপ্য একো নাই। তথাপিও মই কৰ্মত প্ৰবৃত্ত থাকোঁ। আমি যদি স্থবিৰ হৈ যাওঁ, সমগ্ৰ সৃষ্টিয়েই স্থবিৰ হৈ ৰ'ব। তুমি কৰ্ম কৰি যোৱা, কৰ্মহে তোমাৰ হাতত, কৰ্মফল তোমাৰ হাতত নহয় সখা। তোমাৰ সহায়ৰ বাবে মই সদায় প্ৰস্তুত।
পিতা অধম পুত্ৰই তোমাৰ কৰিছো প্ৰাৰ্থনা যাওঁ মই অশ্ব ৰক্ষাৰ বাবে অনুমতি দিয়া হাতে গলে বান্ধি চম্পক ৰাজক যজ্ঞ অশ্ব আমাৰ কৰিম মুকলি নিশ্চিন্তে থাকা সকলোতে নিজে যাওঁ মই শত্ৰু নাশী ঘূৰি আহো যজ্ঞ অশ্বলৈ সত্য কথা বীৰবৰ পলমৰ নাই প্ৰয়োজন ৰণ যাত্ৰা কৰো আজ্ঞা দিয়ে ধনঞ্জয় দয়াময় আশীষ প্ৰদান কৰা তুমি অর্জুন যাতাতে অখুর মই মরু আছে বল রণ তৃষ্ণাবাহী করিছে উৎমাদ মুখ এইবাৰ তেন্তে চম্পকৰ পতন অনিবাৰ্য বাৰু ব'লা এতিয়া সকলোৱে খন্তেক বিশ্ৰাম কৰোঁগৈ কালিলৈ পুৱাতে কৰিবা চম্পক গমন ব'লা পিতা ভাতৃকুৰত দাদা পিতৃৰ নিৰ্দেশত পাণ্ডৱৰ যজ্ঞ অশ্ব আমি কৰিছো বন্ধন ইয়াৰ পৰিণাম স্বৰূপে কুৰুক্ষেত্ৰ বিজয়ী পাণ্ডৱৰ লগত চম্পকৰ হব মহাৰণ সঁচা দাদা ময়ো তাকেই ভাবিছোঁ কিন্তু দাদা অশ্ব বন্ধন কৰি পাণ্ডৱৰ নাৰায়ণৰ কৃপা দৃষ্টি নবাকে পাণ্ডু নন্দনৰ সৈতে শত্ৰুতাৰ কি প্ৰয়োজন দাদা তুমিওতো জানো দাদা কৃষ্ণ আৰু অৰ্জুন হেনো নৰ নাৰায়ণ আমিওতো বুজিছো নিতে তেওঁৰে শৰণ তেন্তে তেন্তে কিয় কৰোঁ দাদা আজি যুদ্ধ আয়োজন ধৰ্ম কৰি বিসৰ্জন কোন ধৰ্ম মতে দাদা কোন ধৰ্ম মতে তুমি পিতৃ আজ্ঞা কৰিবা লংঘন দাদা শুনা ভাই দাদা ক্ষত্ৰিয়ৰ সন্তান আমি এইয়ে আমাৰ শ্ৰেষ্ঠ পৰিচয় দাদা তাৰ বাবে কৰিব লাগিব নিজৰ জীৱনক তুচ্ছ জ্ঞান হয় যদি হ'ব তাত ধৰ্ম বিসৰ্জন এয়া তুমি কি কৈছা দাদা তুমি ধৰ্মকো দিবা বিসৰ্জন জগতৰ প্ৰতি শ্ৰীকৃষ্ণটো তাকে কৰিছে দাদা কুৰুক্ষেত্ৰ সমৰত হস্তিনাৰ নৃপতি দুৰ্যোধনক গুৰুভংগৰ বাবে কোন ধৰ্ম মতে কৃষ্ণই ভীমক কৰিছিল ইংগিত দাদা সেয়াটো নাছিল ধৰ্ম দাদা ক্ষমা কৰিবা দাদা তোমাৰ কথাত মই একমত হ'ব নোৱাৰিলো সুৰজ জগতৰ প্ৰতি অগতিৰ গতি সেই কৃষ্ণৰ মায়া কি বুজি পাবি আমিতো অতি ক্ষুদ্ৰ প্ৰাণী চোৱা দাদা কালে পুতি বিহু হেলা ৰঙে প্ৰাণ কৰি অমৃতৰ দৰে নীল কণ্ঠলৰে নাম প্ৰভুতি দৰে কিন্তু আমি যদি কৰো কৰ্ম সেই দেৱতাৰ দৰে ৰবনে আমাৰ প্ৰাণ দেহৰ ভিতৰে যুক্তি তৰ্কেৰে নহ'ব পূৰণ কৰ্তব্য আমাৰ দাদা ধৰাৰ মনুষ্য আমি লক্ষ্য নহয় আমাৰ নাৰায়ণৰ কৃপা দৃষ্টি লাভা সেই বসুমতীয়ে কিদৰে বহন কৰিছে পৃথিৱীৰ ভাৰ দাদা শুনা ভাই দাদা চলে বলে কিংবা কৌশলে শত্ৰুক পৰাস্ত কৰাটোৱেই হৈছে ক্ষত্ৰিয়ৰ নীতি যোৱা হে অনুজ দাদা পিতৃৰ ছাৰ দৰে থাকি ৰণ সাজে তুমি হোৱাগৈ প্ৰস্তুত আৰু ময়ো যাম মাতৃৰ পৰা বিদায় লওঁগৈ ভাল দাদা